Hello friends, welcome to my channel Educare Assam. আজি আমি আলোচনা কৰিব ওলাইছোঁ এডিআৰই গেট 4ৰ অসম বুৰঞ্জী আৰু ভূগোলৰ প্ৰশ্ন উত্তৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আজি আমি আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ ওপৰত আমাৰ যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। অপশ্যন এ 392, অপশ্যন বি 394, অপশ্যন চি 395, অপশ্যন ডি 404। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 395। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা কিমান? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ 10, অপশ্যন বি 9, অপশ্যন চি 8, অপশ্যন ডি 7। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 7। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতিগৰাকী কোন আছিল? খচৰা কমিটি বুলি ক'লে ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে আৰু ভাৰতীয় সংবিধানৰ ওপৰত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। ইয়াৰ অপশ্যন এ মতিলাল নেহেৰু, অপশ্যন বি বি.আৰ. আম্বেদকাৰ, অপশ্যন চি জৱাহৰলাল নেহেৰু, অপশ্যন ডি মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বি.আৰ. আম্বেদকাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখন কি আছিল? অপশ্যন এ দাণ্ডি, অপশ্যন বি চম্পাৰণ, অপশ্যন চি সবৰমতী, অপশ্যন ডি মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চম্পাৰণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বংগ বিভাজন কোন চনত কৰা হৈছিল? অপশ্যন এ 1900 চনত, অপশ্যন বি 1905 চনত, অপশ্যন চি 1910 চনত, অপশ্যন ডি 1911 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1905 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পলাচী যুদ্ধ কিমান চনত হৈছিল? অপশ্যন এ 1717, অপশ্যন বি 1756, অপশ্যন চি 1757, অপশ্যন ডি 1960। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1757। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? চিপাহী বিদ্ৰোহৰ ওপৰত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। চনটো আহিব পাৰে, প্ৰথম শ্বহীদ আহিব পাৰে। অপশ্যন এ বাহাদুৰ শ্বাহ, অপশ্যন বি নানা চাহেব, অপশ্যন চি মংগল পাণ্ডে, অপশ্যন ডি ভগত সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মংগল পাণ্ডে। এই পিছৰ প্ৰশ্নটো আছিল ভাৰতবৰ্ষ পৃথিৱীৰ দেশ বৃহৎ দেশ। ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত কিমান নম্বৰ দেশ? আৰু অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি চতুৰ্থ, অপশ্যন ডি সপ্তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সপ্তম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ অন্তৰ্গত হিমালয়ৰ সৰ্বোচ্চ শৃংগটো কি? অপশ্যন এ মাউণ্ট এভাৰেষ্ট, অপশ্যন বি কাঞ্চনজংঘা,
অপশ্যন চি মাকালু, অপশ্যন ডি নন্দা দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঞ্চনজংঘা। হিমালয়ৰ ওপৰত যিকোনো এটা প্ৰশ্ন, মানে পৰ্বতসমূহৰ ওপৰত যিকোনো এটা প্ৰশ্ন হোৱাৰ খুবেই চান্স আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰত উপদ্বীপীয় অঞ্চলৰ আটাইতকৈ ডাঙৰ নদীখন কি? অপশ্যন এ কৃষ্ণা, অপশ্যন বি গোদাবৰী, অপশ্যন চি মহানদী, অপশ্যন ডি কাবেৰী। নদীৰ ওপৰত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোদাবৰী। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। ভিডিঅ'সমূহ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। থেংকছ ফৰ ৱাটছিং।